सो गाइस नमस्ते, वेलकम बैक टू द चैनल। आई से अपने गाना समझे थे। सो आपको मैं आया है। सो आप लोग देख सकते हैं ऑटो, देखिए इतना सुंदर से चल रहा है। बेस्ट रोड है ये, ठीक है। हम लोग का टिपोंग लाल बार जाने वाला रास्ता, स्कूल भी बहुत सारा है इधर। ये रोड में ना बहुत ही सुंदर वाला रोड है ये, क्योंकि आप सामने में है। कैमरामैन ये देखिए पानी देखा ना, पानी ये मिनरल पानी है, ठीक है। मिनरल वाटर आप लोग देख सकते हैं, बहुत ही सफा है। एकदम टेस्टी काटरा ना टेस्ट लगे से। सो आप लोग देख सकते हैं। सो देखिए इतना वो क्लिप मिल रहा है। तो ब्रदर रास्ता किने का भूनी पाले अपनी बिलाक रास्ता किने का से। यहाँ पे जो बीमार आदमी चलता है ना, आधा रास्ता में जाके इधर से उधर टिपोंग से तिराप गेट पहुंचने का टाइम में पूरा अच्छा हो जाए। ऑटो को पूछ के देखेगा, अभी पैसेंजर लोग भी है। तो अंकल जी कहाँ से है यार? नमस्ते। तो लीडू से है अपना, हाईवे से तो अच्छा था। तो तिराप गेट से ये अभी टिपोंग जाने वाला रास्ता आपको कैसे लग रहा है? अभी हिसाब से ऐसे है रास्ता तो कोई ठीक नहीं है। अच्छा। आगे से ऐसे है, छोटा से देख रहा है, ऐसे है रास्ता, छोटा से देख रहा है ना। हम भी आगे टिपोंग में था तो अच्छा टिपोंग में हमारा पैसा टिपोंग में छोटा से देख रहा है, ऐसे है। बहुत तकलीफ मिल रहा है टिपोंग वासी को, जहाँ से बाहर का डेवलप नहीं है, इसका डेवलप नहीं है ना। ভোট তো আমি দিম, ঠিক আছে। ভোট আমি দিয়ার পাছতে আমি কি পাছতে ভোট দিয়া পাছত আর কি করব, সব ভোট দিয়া হয়ে যাব। তার পাছতে কি হব, লাস্টে পাহৰি যায় মানুহবিলাক। হ্যাঁ পাহৰিব মানে যোনটো এজেণ্টটো কি কৰে, এতিয়া মই আমাক ক'ব যে ভোট দিয়ে বুলি ক'ব। তাতে ভোট আমি দি দিম, চবে মানুহ ভোট দি দিওঁ আমি। যিমান আদিবাসী হওক, যিমান মানুহ হওক, যিমান আদিবাসী যিমান মানুহ আছে, হ্যাঁ চেমা মানুহ হওক, আদিবাসী হওক, নেপালী হওক, যিমান হওক, ভোট দিব। ভোট দিয়াৰ পাছতে কি ক'ব, হৈ গ'ল। তাহতে আমাক যে আর না চাবহি, মানে পাহৰি যায়। লাষ্টে আমাক লাত মাৰিব, বিচাৰিবহি। হ্যাঁ এনে কৰিব নালাগে না, যেনেকে আমি কৰিম না এনেকে আমাক দিব লাগে, তেতিয়া আমাক ভাল লাগিব। বেয়া আছে না আমাৰ ৰাস্তা চাব নে, আৰু এনেকে বেয়া আছে না কি কৰিব, আৰু উপায় নাই। যেনেকে ৰাস্তাটো বনাই দিব লাগে না, তেতিয়াই ভাল হ'ব। এনেকে আমাৰ ৰাস্তা নবনাই দিব, আমি চলিবৰ কাৰণে দিগদাৰ হৈ আছে, যাবলৈ দিগদাৰ হৈ আছে, খোজকাঢ়িবলৈ দিগদাৰ হৈ আছে। তো এনেকে কৰিলে কেনেকৈ হ'ব? তো যেনেকৈ চলিব লাগে, ৰাস্তাটো ভাল হ'ব লাগে না, তেতিয়া ভাল হ'ব। যেতে মানুহ বি ক'ব যে হ ৰাস্তাটো বনাই দিলে এতে ভাল হ'ব, যে হ ৰাস্তাটো ভাল বনিছে। বৰ্ষা দিনতো আৰু বেৰাটো মুস্কিলে হয় মুখৰ কাৰণে। ইমান বানপানী হোৱা নিচিনা ৰাস্তাতে পানী হৈ যায়, সেইকাৰণে অলপ চাই দিলে ভাল আছিলে। আমাৰ ডাঙৰীয়া MLA কি কওঁ, ডাঙৰীয়া MLA একবাৰ নিজে আহিলে গম পালে হয় আমাৰ ৰাস্তাৰ বিষয়ে কি আছে কি নাই। আমি বাৰ নিউজত দিয়া, বাৰ কোৱা, এটি কৰাটো আমাৰ একো মানে প্ৰফিট বুলি ক'লে নাই। MLA নিজে একবাৰ আহি কিনে চাব লাগে আমাৰ বস্তি ৰাস্তা কেনেকুৱা আছে, আমি কেনেকুৱা জেগাত বসবাস কৰি আছোঁ। ইলেকশ্যনটো সিহঁতৰ পিনে সিহঁতক দি আছোঁ, ভোটো সিহঁতি পাই আছে, আমাৰ ভোট বেংক পূৰা পাই আছে। তো সিহঁতি নিজে আহি কিনে একবাৰ চেক কৰিব লাগে, ভেৰিফাই কৰিব লাগে, চাব লাগে আমাৰ ৰাস্তাটো কেনেকুৱা আছে বুলি কিনে। রাস্তাটো কি রাস্তাটো চলাই কিনে কোনো মজা নাই, গাড়ি বরবাদ, মানুহ বরবাদ। আচ্ছা বডি পার্ট হিলি যায় গাড়ী লা। আচ্ছা মানুহ বি বাচ্চা খান অলপ বিমাৰী খান লৈ যাব গ'লে মানে দিগদাৰ। আচ্ছা যি অৱস্থা খান ইমান ডাঙৰ বোল্ডাৰ আছে খালি। হয়। তো এইটো মানে ৰাস্তা বনাবলৈ কিবা কিবি ক'বলৈ মন আছে ভিডিঅ'তে? কি ক'ব, আমিতো ভাবি আছো ইমান বছৰ পৰা ৰাস্তা পাব কৈ কিনে বাপ বেগীটা একো নাপালিবি, ৰাস্তাটো ভাল পাব লাগে মানুহে। বিপদতে ইমান দিগদাৰ হৈ যায় ৰাতি ক'তবা যাবলৈ, হয় না। আমাৰ গাড়ী বি দিগদাৰ পাই আছে, পেচেঞ্জাৰ বি ইমান বিমাৰী মানুহ, বুঢ়া বুঢ়ী মানুহ লৈ যায়। তো নদী নিচিনাও তাই চাই না, নদীতে চলা নিচিনা লাগি আছে। নদীতে না, ইমান ডাঙৰ পাথৰ আছে তাৰ ওপৰতে। আপুনি ক'ত যাই আছে এতিয়া? মই এতিয়া অলপ লেখা পেনতে একটা অকেশন আছে, তাতে যাব। অকেশন আছে না, তো এইটো কাৰণে মানে ৰাস্তা বনাই দিলেতো বেছি ভাল হ'ব। ৰাস্তা বনালে বেছি ভাল হ'ব। ৰাস্তা হ'লে মানে মহান বি গাড়ী লাভি লাইভ পৰিব, মানুহ লাভি লাইভ পৰিব। হয়। तो इतिहास सभी ब्रो क्या बोल रहे हैं, रास्ता बनाने से गाड़ी का लाइफ भी बढ़ेगा और फिर से हम लोग का जो है ये ऑटोमोबाइल्स लोग चलाता है गाड़ी लोग, वो लोग का लाइफ भी बढ़ेगा और आदमी का जिंदगी भी अच्छा से होगा। बच्चा यही चाहता हूँ, रास्ता बनाने के लिए, रास्ता के लिए सिफारिश है। तो ऐसा तो बहुत ही खराब है, ऐसा रास्ता अभी कहीं भी नहीं है पूरे गांव में, असम का गांव में। इससे ज्यादा क्या बोले, रास्ता बहुत गंदा है, अच्छा नहीं लगता इस रास्ता पे चल के। आप भी कुछ बोल दीजिए। बारिश का टाइम में बहुत तकलीफ होता है। हम लोग का एरिया का रास्ता बहुत खराब है। रास्ता का वजह से वॉइस ही नहीं निकल रहा आदमी का, ठीक है। পুরা মানে আপনার রাস্তা কানে আমি বহুত চিন্তা একটা আছে। আমার ইয়াত কোনো বিধায়কবিলাক এনেকা নহলে এনেকা ডাঙৰ মানুহকেইটা কোনো ইয়াত ৰাস্তাখন নাচায়, বহুত কষ্ট গাড়ী চলাবলে। এনেকা কষ্টত আমি চলি আছি। বেমাৰ মানুহবিলাক কেনেকা, বেমাৰ ৰাজা গীতা আৰু ষ্টুডেণ্ট বিলাক এনেকা বহুত কষ্ট।
তথাপি উপায় নাই এনেকা গৈ আছে আৰু পইলাতে ইয়াতে টুৰিষ্ট বিলাকতো বেছি আহি থাকে টুৰিষ্ট ঢেৰ আছিলে ইয়াত কলিন্দিয়া আছিলে ইয়াত টুৰিষ্ট কেইটা আহে চাই এই সময়তে অকণমান ৰাস্তাটো ঠিক ঠাক আছিলে এতিয়া কলিন্দিয়া উঠি গ'ল যে ৰাস্তাটো একেবাৰে চেপত নাই থেংক ইউ ধন্যবাদ প্ৰথম ধন্যবাদ দি আছে আমাৰ ডাঙৰীয়া ভাস্কৰ শৰ্মা গতিকে আমাৰ টিপং ৰিহাবগেট পৰা আৰু টিপং যোৱা ৰাস্তা চাওক ইমান মজাৰ ৰাস্তা কি ক'ম আৰু এনেকা ৰাস্তা যেনেকা লাগে আমাক হা সি মাৰ্কেটত বহি আছে হা আমাৰ টিপংবাসীসকল নাচাই ৰাস্তাখন ইমান মজা মাৰ্বল ৰাস্তা টাইলছ বুলি কয় খোজকাঢ়িলে মানে চেহেৰাখন দেখি পায় নিজৰ ফেচখন হা আৰু বেমাৰ মানুহটো মানে চাওক গাড়ী চাওক ইমান বোকাতে গৈ আছে চাওক মানে মই কথাটো ক'ব লৈছোঁ প্ৰথমত আমাৰ টিপংবাসী আৰু লালপাৰবাসী যিমান মানে বেমাৰ থাকে মেডিকেল যোৱা সময়ত বেমাৰ ইমাৰ্জেঞ্চি বেমাৰ থাকে গতিকে ৰাস্তাখন যোৱা টাইমতে কিছুমান অভাৰ বেমাৰ থাকিলেতো মৰি যাব পাৰে ৰাস্তাতে কিছুমান ডেলিভাৰী থাকে বাচ্চা প্ৰেগনেণ্ট থাকে ন তো মেডিকেল যোৱা টাইমত আধা ৰাস্তাতে বাচ্চা ওলাই যায় তো এনেকুৱা ৰাস্তাটো আমি মানে ভাস্কৰ শৰ্মাকে ক'ব লৈছোঁ আৰু এনেকুৱা ৰাস্তা যেনেকৈ আমাৰ লাল পাৰ্টি বনাই দিয়ক ৰাস্তাটো ইমান বঢ়িয়া কি ক'ম ৰাস্তাটো না কি ক'ম ভাস্কৰ শৰ্মাৰ যিটো ওচৰত থাকে এনেকৈ গ্ৰেণ্ড চেলিউট মাৰিও মন লাগিছে ন হা সি কি ক'ম ভোট লাগে তাক অকল ভোট লাগিলে নহ'ব ন ৰাস্তাটো মদত কৰিব লাগে বেচেৰা স্কুল ষ্টুডেণ্টবিলাক খোজকাঢ়িব নোৱাৰে বাৰিষা ছিজনতে চাওক এইটো বি আহি আছে বেচেৰা হা চাওক এনেকৈ এইটো কথা ক'ব লৈছোঁ কি মই ভাস্কৰ শৰ্মা ডাঙৰীয়াক হা অকল সি বিধানসভাত বহি থাকি লাভ নাই হা মাৰ্কেটতে বহি থাকি লাভ নাই খালে মানে কথাটো মানে কি ক'ম কথাটো সেই ডাঙৰ কথা কয় হা আমুক দিম তহঁতক এইটো দিম হা আমাৰ টিপংবাসীসকল কি হা আমি মাৰ্কেটৰ সমষ্টিৰ মানুহ তো গতিকে এইটো টুৰিজিম অহা ৰাস্তা এইটো আমেৰিকাৰ পৰা মানুহ আহি থাকে আগত কলণ্ডিয়া খোলা টাইমত ইমান মানুহ খোজকাঢ়ি থাকে ৰাস্তাৰ কাৰণে বেৰে থাকে ভাল লাগে তো এতিয়া ভোট লাগিলেতো ৰাস্তা বনাব লাগিব হা এইটোৱে কথা তো মানে এইটোৱে কথা ক'ব লৈছোঁ কি মই ভাস্কৰ শৰ্মা ডাঙৰীয়াক গতিকে যদি আপুনি আৰু একবাৰ আমাৰ মাৰ্কেটা সমষ্টিৰ যদি থাকিব মন আছে ভালকৈ এইটো বাৰ 2026ত যদি ভালকৈ থাকিব মন আছে তেনেহ'লে এনেকৈ ৰাস্তা বনাই দিব লাগে আমাক আৰু একো নালাগে তো ধন চন নালাগে আমাক না টকা লাগে না কি লাগে এইটো নালাগে অকল আমাক এইটো ৰাস্তা ৰিহাবগেট পৰা টিপং যোৱা ৰাস্তাটো বনাই দিলে হৈ গ'ল তো গতিকে মই এইটোৱে মোৰ কথা ধন্যবাদ অসমবাসীলৈ মই মৰম যাচিলোঁ